সময়ৰ অভাৱ, সেয়েহে ডিউটিৰ পৰা আহোঁতে বজাৰত সোমালোঁ। কিমানো ডিউটি কৰিব, কিবা কিবি খাবও লাগিব ন, তেতিয়াহে ডিউটি কৰিব পাৰিম। অকণমান স্বাস্থ্যটো ভালে থাকিব লাগিব, অলপ শক্তি হ'ব লাগিব, তেতিয়াহে ডিউটি কৰিব পাৰিম। খাওঁহে খাওঁ, খোৱাবোৰ ক'ত যায় নাজানো, শকতো নহওঁ, শক্তিও নাপাওঁ গাত, কিবা হৈছে খোৱাবোৰ ক'ত বা গৈছে। বজাৰখনত এইপিনে সোমাই আহিলোঁ, বোলো ভাবিছোঁ কিবা কিবি লৈ লওঁ, কিবা কিবি মানে অলপ ভাল বস্তু এটা ল'ম যাতে অলপ শক্তি পাওঁ। সেয়েহে ভগৱানক চিন্তি আহি আছোঁ আৰু বজাৰখনলৈ বুলি, কাৰণ ইমান খাইছোঁ শক্তিয়ে নাই, আজি বোলো শক্তি পোৱা বস্তু কাৰণ এইফালে বজাৰত আহিছোঁ, চব কাটি আছে আৰু ময়ো লৈ লৈছোঁ নহয় কিবা এটা। এইকেইটা লৈছোঁ কলডিল আৰু অমিতা, ইয়াৰ লগত কি মিলিব আপোনালোকে গমেই পাইছে। সেয়াতকৈ ময়ো লৈ ল'লোঁ পাৰটো ল'লোঁ, পাৰটো মাৰি মেলি দিয়ে কিন্তু এনেকৈ কাটি নিদিয়ে। এতিয়া মই বোলো নহয় আৰু ৰুমতে গৈ মই নিজে কাটিছোঁ আৰু এইফালে কাটি মেলি লৈ চব গোটাই লৈছোঁ, আদা নহৰু পিঁয়াজ। এইফালে মোৰ কলীয়া কেৰাহীখন পাতি তাতে অলপ তেল দি দিছোঁ আৰু লগতে আদা নহৰু পিঁয়াজ যিমান আছিলে চব দি দিছোঁ। উপায় নাই, নিজে কাটিব লগা হৈছে মাংস, কাৰণ ইয়াত বজাৰতে এনেকৈ কাটি নিদিয়ে। ইমান সৰু সৰু বস্তু তাহাঁতৰ লাগি থাকিবলৈ বোলে সময় নাই, তাহাঁতৰ ধেৰ কাম থাকে। সেয়াতকৈ বোলো হ'ব আপোনালোকে মাৰিয়ে দিয়ক, মই নিজে ৰুমত গৈ বাছি ল'ম, কাৰণ এইবোৰ বচা অভ্যাস আছে। সেইটোকে বাছি মেলি লৈ ইয়াতে বনাবলৈ আৰম্ভ কৰি দিলোঁ। চব মই একেলগে দি দিছোঁ আৰু মই ইমান ভাল নবনাওঁ, কিন্তু বনাব পৰাকৈ মানে খাব পৰা হোৱাকৈ বনাওঁ আৰু যাতে খাই মানে লঘোণে থাকিব নালাগে আৰু খাব পাওঁ আৰু সেয়েহে বনাই দিছোঁ আৰু দেই, ভগৱানক চিন্তি যি হয় হ'ব আৰু খাবলৈ, এইটো পিছৰ কথা। মাত্ৰ ভাতটো পেটলৈ গ'লেও ভাল আৰু মই এতিয়াও ভাবোঁ আৰু আজিকালি গম পাইছোঁ নহয়, ভালকৈ বনাব নাজানিলে এনেকৈ ভাবিব লাগিব নহয় জানো, আপোনালোকে কওকচোন বাৰু, নহ'লেতো বেলেগ উপায় নাই। আৰু এইফালে জালুক কেইটামানো লগতে দি দিওঁ, জালুক দিলে ভাল হ'ব যিহেতু কলডিল অমিতা পাৰ মাংসৰ লগত যদি জালুক নিদিওঁ কেনেকৈ হ'ব নহয় জানো। সেইটোকে জালুকো দি মেলি লগতে পূৰা এইফালে আমাৰ ভজা হৈ গৈছে, ইয়াতে এতিয়া পানীও দিব লাগিব, বৰ বিশেষ দিয়া নাই। এইফালে মোৰ থালিখন ৰেডি কেনেকৈ হৈছে গম পাইছেনে, এইটো ইলিচ মাছ আৰু সৰিয়হ দি বনাইছিলে মোৰ লগৰজনীয়ে, আৰু তাই দিছিলে সেয়াকৈ ইলিচ মাছ আৰু সৰিয়হ, আৰু এইফালে পাৰ মাংস। এতিয়া খাই দিওঁ আৰু ৰাইজ, ভগৱানক চিন্তি ইলিচ মাছ পাৰ মাংস আৰু ভাত। বাই বাই।